Hello everyone, কণমানি কথা এটা লৈ আকৌ আহিছোঁ দেই আপোনালোকৰ ওচৰত। ল'ৰা ছোৱালী পঢ়াত বেয়া, মানে আগতে ভাল আছিল, এতিয়া কিয় বেয়া হ'ল, এই কুৱেশ্যনটো মোৰ ওচৰত বাৰে বাৰে আহি আছে। আমাৰ ল'ৰাটো আগতে পঢ়াত খুব ভাল আছিল। আগতে মানে সি এতিয়া ক্লাছ 10 পাইছে। যেতিয়া সি ক্লাছ 1ৰ পৰা 9 মানে 8লৈকে খুব ভাল আছিল। ক্লাছ 9ৰ পৰা সি বহুত বেয়া হ'ল। বেয়া হোৱাৰ কাৰণটো সি নিজে নহয়, বেয়া হোৱাৰ কাৰণটো হ'ল আমাৰ ঘৰৰ পৰিৱেশটো। সি এনেকুৱা এটা পৰিৱেশ পালে যিটো পৰিৱেশত যেন সি পঢ়াখিনি কোনোপধ্যে মনত ৰাখিব নোৱাৰে। নিশ্চয় বুজিছে আপোনালোকে মই কি ক'বলৈ গৈ আছোঁ। মোৰ কেতিয়াবা দুখ লাগে, যিটো ল'ৰাই 99% পায় সেই ল'ৰাটোৱে ইমান তললৈ নামি যাব বুলি ময়ো অকণমানো ভবা নাছিলোঁ। সি যেন মানুহ হ'ল পৰিৱেশৰ দাস। আপোনালোক সকলোৱে জানে মানুহ পৰিৱেশৰ দাস, মানুহ পৰিৱেশৰ দাস। যদি পৰিৱেশটো ভাল হয় তেতিয়া ল'ৰা ছোৱালীও পঢ়াত আগবাঢ়ি যায়। আৰু সি ইমান বেয়া পৰিৱেশ এটা পালে, যিটো পৰিৱেশত সি পঢ়ি থকা পঢ়াখিনি অকণমানো মনত নৰয়, আৰু মনত ৰ'লেও সি যেন কিবা কিবি কথাই মাথাত খুন্দা মাৰি পেলাই পঢ়াখিনি উলিয়াই বাহিৰ কৰি দিয়ে। এই কথাখিনি কিমানজনে বুজিব? হয়তো কিছুমানে বুজি পাইছে। মই এই ভিডিঅ'টো কিয় আগবঢ়াইছোঁ হয়তো কিছুমানে বুজি পাইছে। বহুত দুখ লাগে। স্কুলৰ পৰা কেতিয়াবা কুৱেশ্যন আহে, ল'ৰাটো ইমান বেয়া কিয় হ'ল, কিন্তু সেই কুৱেশ্যনৰ আনচাৰ মোৰ হাতত নাই। কাৰণ আমাৰ পৰিৱেশটো আমাৰ ঘৰৰ মুৰব্বীজনে ইমান বেয়া কৰিছে, সি যিখিনি পঢ়ে সেই পঢ়াখিনি নিমিষতে খতম হৈ যায়, যেন সেই পঢ়াখিনি আৰু দ্বিতীয়বাৰ আয়ত্ত কৰিবলৈ অকণমানো মন নকৰে। যিটো পৰিৱেশ পায়গে সেই পৰিৱেশটো সঁচাকৈ ভবা নাছিলোঁ এনেকুৱা পৰিৱেশ এটা যেন মই পাম, আমাৰ ল'ৰাটোৱে যেন এনেকুৱা পৰিৱেশ এটা পাব। আৰু এইখিনি সময়ত, যিখিনি সময়ত সি ক্লাছ 10 মেট্ৰিকৰ কেণ্ডিডেট, এইখিনি সময়ত যে সি ইমান বেয়া পৰিৱেশ এটা পাব মই সপোনতো ভবা নাছিলোঁ। যেতিয়া মই কলেজত পঢ়িছিলোঁ তেতিয়া মই বহুত টিউশ্যন কৰিছিলোঁ। মই কৰা টিউশ্যনৰ ষ্টুডেণ্টবিলাক প্ৰত্যেকেই ৰোল নম্বৰ 1 হৈছিলে, কিন্তু মই মোৰ ল'ৰাটোক আজিলৈকে ৰোল নম্বৰ 1 কৰিব মই নোৱাৰিলোঁ। আৰু ক্লাছ 9ৰ পৰা মই পঢ়োৱা বন্ধ কৰি দিলোঁ। কাৰণ মই আগতে কৈছোঁৱেই নহয়, মানুহ হ'ল পৰিৱেশৰ দাস। যিটো পৰিৱেশত অকণমানো পঢ়াৰ কাৰণে মানে 1%ও পঢ়াৰ পৰিৱেশ নহয়, সন্ধিয়াৰ পৰা সি পঢ়ি থাকিব। যেতিয়া বাপেকটো ৰাতি মদ পি পেলাই আহিব, সেই পঢ়াখিনি যেন নিমিষতে সি শেষ হৈ যায়। সি যেন আৰু কি ক'ম, দুখ লাগে। নকলেও নহয় বাবে মই আজি কৈছোঁ, এনেকুৱা পৰিৱেশত মানুহ কেনেদৰে জীয়াই থাকিব? মানুহ জীৱন লৈছোঁ যেতিয়া জীয়াইতো থাকিবই লাগিব। ল'ৰাটোক ভাল কৰিম বুলি বহুত সপোন এটা আছিল, কিন্তু ল'ৰাটোৰ সপোনটো ল'ৰাটোৰ বাপেকেই ধ্বংস কৰি পেলালে। মই আজি আপোনালোকৰ ওচৰত ক'ব পাৰিছোঁ যেন বাপেকে সদায় মদ খাই আহি ঘৰখনত অত্যাচাৰ কৰি ল'ৰাটোৰ পঢ়া জীৱনটো ধ্বংস কৰি পেলালে। পিছলৈ আৰু কি কৰে নাজানো। বাৰু মই আৰু ক'ব পৰা নাই।